ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি আছে। এতিয়া আচল ইস্যুটো কি? এই যে যিবিলাক ওলাই আছে পেপাৰত দেখিছো গাই চুৰি হৈছে বোলে, কিবা গাই চুৰ, গিৰি গাই চুৰ। তাৰমানে এইবিলাক কথা যেতিয়া ওলাই গৈছে, যেতিয়া তেওঁলোকৰ দুৰ্নীতিবিলাক ওলাই পৰিছে, এইবিলাক মানে ঢাকি ৰখাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ চলন আৰম্ভ কৰিছে। ৰাইজে বুজি পায়, ৰাইজে তাৰ প্ৰত্যুত্তৰ বিভাগৰ আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমাৰ জিলা সংখ্যালঘু কোষৰ সভাপতি চাহাবুদ্দিন মজুমদাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এটা ভাল সভা হৈছে। সাংগঠনিক দিশত আমি আলোচনা কৰিছোঁ আৰু 3টা বিধানসভা সমষ্টিতে হোজাই জিলাৰ আমাৰ সাংগঠনিক স্থিতি মজবুত আছে আৰু অলপ মজবুত যাতে কৰিব পৰা যায় তাৰ কাৰণে দলীয় সতীৰ্থসকলক আহ্বান জনোৱাৰ লগতে দলীয় সতীৰ্থসকলক মত বিনিময় কৰাৰ কাৰণেই এই অনুষ্ঠানটো আছিলে। আজিৰ এই সভাৰ জৰিয়তে আগন্তুক 26 নিৰ্বাচনত 3টা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে। চাওক, আজি মানুহে সবেই বুজি পাইছে বিজেপি দলে পৰিৱৰ্তনৰ কথা কৈ তেওঁলোকে চৰকাৰ গঠন কৰিলে। এটা পৰিৱৰ্তন তেওঁলোকে পিঁয়াজৰ মালালৈ ডিঙিত পিঁয়াজৰ মালালৈ আন্দোলন কৰিছে, পিঁয়াজৰ দাম বাঢ়ি গৈছে। গেছ চিলিণ্ডাৰ গৰু গাড়ীত বান্ধি লৈ আন্দোলন কৰিছিলে, গেছ চিলিণ্ডাৰৰ দাম বাঢ়ি গৈছে। তেওঁলোকক ভোট লাগে, তেওঁলোকে পৰিৱৰ্তন আনিব। হিন্দু মুছলমানৰ কথা কৈ মানুহক আৱেগিক কৰিলে, তাৰপিছত ৰাইজে ভোট দিলে, তেওঁলোকক জিকালে। এতিয়া পৰিৱৰ্তন এইটোও হৈছে 400 টকাৰ গেছ চিলিণ্ডাৰ আজি 1000 টকা হৈছে, আজি 10 টকাৰ পিঁয়াজ আজি 50 টকা হৈছে। আজি দুগ্ধ ফাৰ্মৰ আপোনালোকে জানে যিসকল অসমৰ নিবনুৱা যুৱক যুৱতীয়ে দুগ্ধ ফাৰ্ম কৰিছে, ডায়েৰী ফাৰ্ম কৰিছে, দুগ্ধ উৎপাদন কৰে, সেই নিবনুৱা যুৱক যুৱতীসকলে যিটো ৰাইজ সাহায্য পাব লাগে সেই ৰাইজ সাহায্য আজি মন্ত্ৰী বিধায়কৰ ঘৈণীয়েকসকলে পাই আছে। আজি হেৰিত আমাৰ গৰুখুটিত 300 গিৰ গাই আনি আছিলে, ৰেলৱে ষ্টেচন ৰঙিয়াত 90টা গিৰ গাই অন্তৰ্ধান হৈ গ'ল। ক'ত গ'ল সেইটো আমি চৰকাৰক দাবী জনাইছো, চৰকাৰে তদন্ত কৰি উলিয়াব লাগে। গতিকে আজি ৰাইজে এই যে পৰিৱৰ্তনৰ কথা কৈ যিটো শোষণ উৎপীড়ন আৰম্ভ কৰিছিলে, এতিয়া তাৰ পৰা মানুহে মুক্তি পাব বিচাৰিছে। এতিয়া শোষণৰ পৰা সেই পৰিৱৰ্তনৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰিছে। কেনেকে পৰিত্ৰাণ পাব? গতিকে সেই পৰিত্ৰাণৰ ৰাস্তাত গৈ আজি সকলো উপলব্ধি কৰিছে ভাৰতবৰ্ষত এটা অসমত এটাই দল আছে, ধৰ্মনিৰপেক্ষ দল, যি দলে আমাৰ সকলো জাতি জনগোষ্ঠীক একেলগে লৈ সম অধিকাৰত আগুৱাই যায়, সেইটো ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আৰু সেই কংগ্ৰেছ দলৰ প্ৰতি আজি এই হোজাই জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আকৰ্ষিত হৈছে আৰু আমি আশ্বস্ত হৈছো যে আজি সকলো হোজাই জিলাৰ সকলো জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ আৰু 3টা বিধানসভাতে অহা 26ৰ বিধানসভা নিৰ্বাচনত আমাৰ 3জন কংগ্ৰেছৰ বিধায়ক যে নিৰ্বাচিত কৰি দিব সেইটো খাটাং হৈ পৰিছে। গতিকে আপোনাৰ চেনেলৰ জৰিয়তে হোজাই জিলাৰ সমস্ত জনসাধাৰণক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।